আমিতো বিভিন্ন ৰাজ্যত আমি দেখা পাইছোঁ, অন্ধ্ৰ প্ৰদেশত আমি দেখা পাইছোঁ যে বিভিন্ন ঘটনাত কেতিয়াবা বিজেপি নিজৰ মানুহ জড়িত হৈ থাকে। এইটো প্ৰথমবাৰ আমি দেখা নাই। বিভিন্ন ৰাজ্যত আমি দেখা পাইছোঁ যে বিধানসভা নিৰ্বাচন কাষ চাপিলে বাহিৰৰ কিছু বিজেপি মানুহবোৰ আহি তেওঁলোকে আমাৰ থলুৱা মানুহখিনিক কিবা তেওঁলোকক বেয়া বা সিহঁতক বুজাই বা সিহঁতক কনভিন্স কৰি বা সিহঁতক মটিভেট কৰি বা সিহঁতক কিবা এটা লোভ দেখাই বা সিহঁতৰ কিবা এটা দৰৱ দি তেওঁলোকৰ পৰা অপৰাধ কৰাই। আমি এইটো কথা প্ৰথমবাৰ বাবে অসমত হোৱা নাই। ইয়াৰ পূৰ্বেও যদি চাই আপোনাৰ অন্ধ্ৰ প্ৰদেশত তাত বিজেপিয়ে মানুহ ধৰা পৰিছে। এতিয়া বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক তেওঁলোকৰ কাজিয়া লগাবলৈ বিচাৰে। জানিবলৈ বিচাৰোঁ যে তেওঁলোকে মাত্ৰ বড়ো কাৰ্বি মানুহ আৰু আমাৰ ডিমাচা মানুহৰ মাটিহে পাইছে নেকি বিক্ৰী কৰিবলৈ উদ্যোগপতিলৈ? বিজেপিৰ চৰকাৰৰ যে মন্ত্ৰীসকল তেওঁলোকৰ পৰিয়ালসকলে যে হাজাৰ হাজাৰ বিঘা মাটি তেওঁলোকে যে কিনিছে, তাত তেওঁলোকে ইণ্ডাষ্ট্ৰী কিয় নবহায়? সেইখিনি মাটি তেওঁলোকে আদানী কিয় নিদিয়ে? সেইখিনি মাটি তেওঁলোকে পতঞ্জলি কিয় নিদিয়ে? নিজৰ ৰিজৰ্ট বনাবলৈ তোমালোকৰ জনজাতি মানুহৰ মাটি ল'বা, নিজৰ বাগান বহাবলৈ তোমালোকে থলুৱা মানুহৰ মাটি ল'বা, নিজৰ ইণ্ডাষ্ট্ৰী বহাবলৈ তোমালোকে খিলঞ্জীয়া মানুহৰ মাটি ল'বা, কিন্তু যেতিয়া বাহিৰৰ এই ইণ্ডাষ্ট্ৰী বহাবলৈ বিচাৰা তেতিয়া বিজেপি চৰকাৰৰ মন্ত্ৰীখিনি নিজৰ মাটি বিক্ৰী নকৰে, নিজৰ মাটি দান নকৰে। তেতিয়া থলুৱা খিলঞ্জীয়া বিভিন্ন জনগোষ্ঠী জনজাতিৰ মানুহৰ ওপৰত হেঁচা প্ৰয়োগ কৰি যি ট্ৰাইবেল মাটি যি ফৰেষ্ট ৰাইট এক্টৰ অধীনত সংৰক্ষিত হৈ আছে, সংৰক্ষণ পাই আছে, 6 Schedule এক্টৰ অধীনত সংৰক্ষণ পাই আছে, প্ৰটেকশ্যন পাইছে, সেইখিনিয়ে মাটিৰ ওপৰত তোমালোকৰ চকু। তো আমাৰ মানুহ আমিতো বিভিন্ন ৰাজ্যত আমি দেখা পাইছোঁ, অন্ধ্ৰ প্ৰদেশত আমি দেখা পাইছোঁ যে বিভিন্ন ঘটনাত কেতিয়াবা বিজেপি নিজৰ মানুহ জড়িত হৈ থাকে। এইটো প্ৰথমবাৰ আমি দেখা নাই। বিভিন্ন ৰাজ্যত আমি দেখা পাইছোঁ যে বিধানসভা নিৰ্বাচন কাষ চাপিলে বাহিৰৰ কিছু বিজেপি মানুহবোৰ আহি তেওঁলোকে আমাৰ থলুৱা মানুহখিনিক কিবা তেওঁলোকক বেয়া বা সিহঁতক বুজাই বা সিহঁতক কনভিন্স কৰি বা সিহঁতক মটিভেট কৰি বা সিহঁতক কিবা এটা লোভ দেখাই বা সিহঁতৰ কিবা এটা দৰৱ দি তেওঁলোকৰ পৰা অপৰাধ কৰাই। আমি এইটো কথা প্ৰথমবাৰ বাবে অসমত হোৱা নাই। ইয়াৰ পূৰ্বেও যদি চাই আপোনাৰ অন্ধ্ৰ প্ৰদেশত তাত বিজেপিয়ে মানুহ ধৰা পৰিছে। এতিয়া বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক তেওঁলোকৰ কাজিয়া লগাবলৈ বিচাৰে।